কলিয়াবৰত গৰু চুৰিক লৈ উত্তপ্ত পৰিস্থিতি। আজি পুৱতি নিশাই কলিয়াবৰৰ আৰিমৰা গাঁৱৰ পংকজ বৰাৰ ঘৰৰ পৰা চোৰে এজনী গাই গৰু লৈ যাবলৈ লওঁতেই ৰাইজে লগালে চিঞৰ বাখৰ। এখন ৰঙা ৰঙৰ আইটেন বাহন লৈ আনিছিল চোৰকেইটাই। ৰাইজে চোৰকেইটা খেদি যায় যদিও গাড়ীত উঠি পলাই যাবলৈ সক্ষম হয় চোৰকেইটা। ৰাইজৰ অভিযোগ অনুসৰি আৰিমৰা গাঁৱৰ পৰা বিগত ৩ দিন ধৰি একেখন বাহনেৰে চুৰি কাৰ্য সংঘটিত কৰি গৈছে। এই আৰিমৰা গাঁৱত চোৰৰ দল এটাই উপদ্ৰৱ চলাই আছে আৰু একেখিনি চোৰেই এখন গাড়ী লৈ পেলাই। আৰু চবতকৈ আচৰিত কথাটো হ'ল যে ইয়াৰ পৰা মাত্ৰ 100 মিটাৰ 200 মিটাৰ আঁতৰত থানাখন জড়িত আছে। থানাত পুলিচ শুই আছে। মই গৈ পেলাই খবৰ দিওঁতে পৰহি দিনাখন ৰাতি গৰু চুৰ হ'ল, গৈ পেলাই থানাত গৈ খবৰ দিলে। কালিও চুৰ হৈছে গৰু খুলিলে নিব নোৱাৰিলে। আৰু আজিও আহি পেলাই একেখন গাঁৱতে ৰাস্তা কিনাৰত দেখা পাব, ৰাস্তা কিনাৰৰ পৰা গৰু লৈ পেলাই সোধা হবতে আমাৰ গাঁৱৰ মানুহে আহি পেলাই আপোনাৰ গাড়ীখনত গৈ পেলাই চাবুল মাৰিলে। কিন্তু চুৰ এতিয়াও 4-5টা চাবুল মাৰি পেলাই গাড়ীখনত হেৰি কৰিছে। 4-5টা চুৰ এতিয়াও গাঁৱত ঘূৰি ফুৰিছে পিছফালে। পুলিচৰ এই 3 দিনত একেবাৰে নিষ্ক্ৰিয় ভূমিকা। পুলিচে কোনো ধৰণৰ একো সহায় কৰা নাই, তেওঁলোকে খবৰ ল'বলৈও নাহিলে। আৰু ইয়াৰ উচিত বিচাৰ আৰিমৰা গাঁওবাসী ৰাইজক লাগে। এই দুখীয়া মানুহখিনিয়ে ইয়াত গৰু ছাগলী ৰাখি পেলাই খায়। আপুনি দেখুৱাই দিয়ক, কাৰোবাৰ 6টা গৰু, কাৰোবাৰ 5টা গৰু। আৰু আমি গোটেই ৰাতি সাৰ পাই থাকোঁ। পুলিচে কোনো ধৰণৰ সহায় নাই, কোনো ধৰণৰ পেট্ৰলিং নাই। পুলিচক খবৰ দিয়াৰ পিছতো আৰু 3 দিন একে লেঠাৰিয়ে চুৰ হৈছে। 3 দিন একে লেঠাৰিয়ে চুৰ গাঁৱত সোমাইছে। আজি হৈছিলে, আজি 4:30টা বজাত গাড়ীখনত চাবুলৰ দাগ আছে। গাড়ীখন আমি ৰখাবলৈ সক্ষম নহ'লো, গাঁৱৰ মানুহে ৰখাবলৈ নহ'লে। পুলিচে আমাক কোনো ধৰণৰ সহায় কৰা নাইকিয়া। গাঁৱৰ ৰাইজ এই প্ৰথম দিনা পবিত্ৰ এফালে হওক গৰু চুৰ হৈছিলে। আপুনি কওকচোন, পুলিচক খবৰ দিয়াৰ পিছত আহিছিল নে তেওঁ? মই পুলিচক খবৰ দিছিলোঁ পৰহি, তাৰপিছত অহা নাই, এতিয়ালৈকে অহা নাই। তাৰপিছত কালিও চুৰ হৈছিলে। আমাৰ ককাৰ ঘৰত পৰা নাই, ৰাস্তাত ওলাই গৈছে, গাড়ীত উঠাব। আজি মই এতিয়ালৈকে মানে চুৰ বুলি মই ৰাস্তাত ওলাই আহিলোঁ। ৰাতিটো মানে আপোনাৰ ডিউটি দিছোঁ 3টা মানুহে আমাৰ সন্মুখতে আৰু কেইঘৰ মিলি পেলাই। তাৰপিছত এতিয়া পোহৰ হৈ গৈছে, 4টা বাজি গ'ল বাৰু। এতিয়া শুওঁগৈ। তাৰপিছতে আধা ঘণ্টা পিছতে শুনো এইফালে হাল্লা। লৰালৰি ঘৰৰ পৰা ওলাইছোঁ, ওলাই পেলাই চাওঁ যে গাড়ীখন এইখিনিতে পালে, পাই পেলাই গৰু লৈ পেলাই গৈ আছে। লাইট অফ কৰি দিলে। অফ কৰাৰ লগে লগে মই চাবোল দি পেলাই পূৰা ডাং খুৱাই পেলাই তাক ধাপকৈ মাৰিলোঁ। আৰু গাড়ীত মাৰিছোঁ। গাড়ী পলাল। আপুনি গাঁওখন কি আছিলে? কোন থানা আছিলে ওচৰত আপোনাৰ? আমাৰ কলনী। জেগালৈকে গৈছে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।